মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোলৈ মৰম আৰু শুভকামনা জনাইছোঁ। এই ভিডিঅ'টিত তোমালোকৰ পাঠ্যক্ৰমৰ অন্তৰ্গত বংগ বিভাজন আৰু স্বদেশী আন্দোলন সেই পাঠটিৰ পৰা আহিব পৰা সম্ভাৱ্য বস্তুনিষ্ঠ তথা মাল্টিপল চইচ কুৱেশ্যন এনচাৰসমূহ আমি আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হৈছে, কাৰ কাৰ্যকালত বংগভংগ আঁচনিখন কাৰ্যকৰী কৰা হৈছিল? 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লৰ্ড কাৰ্জন। নেক্সটটো আছিলে, ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা নাইটহুড উপাধি কোনজন ব্যক্তিয়ে ঘূৰাই দিছিলে? ইয়াতে 4টা অপশ্যন দিয়া হৈছে। তাৰে শুদ্ধ উত্তৰটো হ'ব গোপাল কৃষ্ণ গোখলে। মুছলিম লীগ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? 4টা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধটো হ'ব অপশ্যন ডি, 1906 চনৰ 30 ডিচেম্বৰ তাৰিখে মুছলিম লীগ প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট, ব্ৰিটিছ চৰকাৰে দিল্লীৰ দৰবাৰ পাতি বংগভংগ আঁচনি বাতিল কেতিয়া কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1911 চনৰ 12 জুলাই তাৰিখে ব্ৰিটিছ চৰকাৰে দিল্লীৰ দৰবাৰ পাতি বংগভংগ আঁচনি বাতিল কৰিছিল। নেক্সট, জাতীয় শিক্ষা পৰিষদ কেতিয়া গঠন হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1906 চনৰ 11 মাৰ্চ তাৰিখে জাতীয় শিক্ষা পৰিষদ গঠন হৈছিল। নেক্সট প্ৰশ্নটো আছিল, 1906 চনৰ মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, লৰ্ড মিণ্টে। নেক্সট প্ৰশ্নটো হৈছে, ভগিনী নিবেদিতাৰ সম্পূৰ্ণ নাম কি? 4টা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ভগিনী নিবেদিতাৰ সম্পূৰ্ণ নাম হৈছে মাৰ্গাৰেট এলিজাবেথ নবুল। নেক্সট, 8 নম্বৰ কুৱেশ্যনটো হৈছে, বংগভংগ সময়ত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা কোন ঠাইলৈ স্থানান্তৰ কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বংগভংগ সময়ত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰ কৰা হৈছিল। নেক্সট, বন্দে মাতৰম গীতটি কোনে ৰচনা কৰিছিল? আমি সকলোৱে জানো বন্দে মাতৰম গীতটোৰ কথা। আৰু 4টা অপশ্যনৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বংকিম চন্দ্ৰ চট্টোপাধ্যায়। এই ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন হৈছে, বন্দে মাতৰম সংবাদপত্ৰখন কোনে সম্পাদনা কৰিছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অৰবিন্দ ঘোষ। আশা কৰিছোঁ সকলোৱে একাগ্ৰতাৰে অধ্যয়ন কৰি আছা। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে পুনৰবাৰ ধন্যবাদ।